পাৰ্থ বৰাকৰ খবৰ প্ৰথমে শিলচৰ সংসদীয় সমষ্টিৰ কথা ক'ব বিচাৰিম যে তাত ২৭,৯৯৪টা ভোটত বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আগবাঢ়ি আছে আৰু তাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে যে সোণাই সমষ্টিটো যদি আপুনি চাই সোণাই সমষ্টিত এৱাইডেহৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা আছে তাৰ লগতে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল আগৰ আমাৰ উপাধ্যক্ষ আছিল আমিনুল হক লস্কৰ সেই আমিনুল হক লস্কৰেও কিন্তু বিজেপি এৰি পেলাই কংগ্ৰেছত যোগদান কৰিছিল কিন্তু সেই সোণাই সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীয়ে কিন্তু বৰ্তমান মুহূৰ্তলৈকে ভোট যথেষ্ট লাভ কৰিছে ৫,৭৭৯টা ভোট প্ৰথম ৰাউণ্ডত লাভ কৰিছে আৰু তাৰ বিপৰীতে সূৰ্যকান্ত চৰকাৰে ১,৬৭৫টা ভোট লাভ কৰিছে গতিকে এই মুহূৰ্তত ২৭,০০০ বিজেপি অভাৱনীয় হয়তো তেওঁলোকে লিড ল'ব আৰু অমৰ কৰিমগঞ্জৰ খবৰ আচ্ছা কৰিমগঞ্জৰ কথা ক'বলৈ যাওঁতে কৰিমগঞ্জ সমষ্টিটোৰ দুখন জিলা আছিলে কৰিমগঞ্জ আৰু হাইলাকান্দি কৰিমগঞ্জ জিলাখনত এতিয়ালৈকে ভোট গণনাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া কিছু লেহেমীয়াকৈ আৰম্ভ হৈছিলে গতিকে এতিয়ালৈকে বিতং খবৰ অহা নাই কিন্তু আমি যদি হাইলাকান্দি জিলাখনৰ দুটা সমষ্টি চাওঁ এটা হৈছে হাইলাকান্দি আৰু আনটো হৈছে কাটলিচেৰা আলগাপুৰ এই দুটা সমষ্টি মিলি এতিয়া ৮,৭২৭টা ভোটত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লিড কৰিছে